ৰাম নাৰায়ণ ৰাম। মানুহে তেওঁৰ জীৱনত প্ৰতিদিনে কিবা নহয় কিবা পাপ কৰে। যদি সেই মানুহজন মৃত্যু হোৱাৰ পাছত ওপৰলৈ যায় তেন্তে ওপৰজনেও তেওঁক গ্ৰহণ নকৰে। সকলো মানুহে বুজাবুজি আছে, তথাপিও ভুল কৰে। মই য'ত আগতে থাকিছিলোঁ তাত এটা পৰিয়াল আছিল। সেই পৰিয়ালত ৩ গৰাকী আছিল, দেউতা, আই আৰু ল'ৰা। সেই ল'ৰাক দেউতাকে সদায় চিগাৰেট খাইছিল। এটা দিন দেউতাক চাব খাই থাকোঁতে সেই ল'ৰাটোৱে চুৰিকৈ চিগাৰেট লৈ খাই আৰম্ভ কৰিলে। এটা দিন দেউতাই ল'ৰাক চিগাৰেট খাই থকা দেখি গধুৰকৈ মাৰিলে। এতিয়া সেই দেউতাক কোনে বুজাব যে দেউতাক দেখি ল'ৰা বেয়া অভ্যাস শিকে। এনেদৰে সমাজত ডাঙৰ ডাঙৰ চোৰক দেখি মানুহেও চোৰ হৈ পৰে। বিজেপি নেতাজন অমিত শ্বাহ বা তেওঁক কামলৈ লাগিব লাগে। সকলো দুৰ্নীতিগ্ৰস্ত লোকক জেললৈ পঠিয়াব লাগিব। প্ৰধানমন্ত্ৰী মোদী এজন ভাল নেতা, তেওঁ সৎযোগীও ভাল। এতিয়ালৈকে মই কেৱল ৩ গৰাকী মানুহক ভাল পাইছোঁ। এই ৩ গৰাকীয়ে মই তেওঁলোকক বহুত শক্তি বল সমৰ্থন দিম যাতে তেওঁলোক আগলৈও ভাল কাম কৰিব পাৰে। কংগ্ৰেছ দলে বিজেপিৰ ডাঙৰ শত্ৰু। ৰাম নাৰায়ণ ৰামৰ জপ সদায় কৰি থাকিব লাগে। আমাৰ ভিতৰত ৫০ কোটি আত্মা আছে। আমি শৰীৰৰ ভোক খাবলৈ মিটাই থাকোঁ, কিন্তু এই ৫০ কোটি আত্মাৰ বাবে আমি একো নকৰোঁ। সেইবাবে এই আত্মাসকলক শান্ত কৰিবৰ বাবে কিবা এটা কৰাটো অতি প্ৰয়োজন। ইয়াৰ বাবে ৰাম নাৰায়ণ ৰামৰ নাম জপ কৰা, ধ্যান কৰা অত্যাৱশ্যক। ইয়াৰ ভোগ নষ্ট কৰিব আৰু শান্ত কৰি তুলিব। তেওঁলোকে শান্ত হোৱাৰ পিছতহে আপুনি ভাল চিন্তা কৰিব পাৰে। ধ্যান সম্পৰ্কে সকলো মানুহক সজাগ কৰা উচিত। যেতিয়া এজন মানুহে একেবাৰে শান্ত হৈ বহে তেতিয়াহে তেওঁ ভাল চিন্তা কৰিব পাৰে। চিন্তা কৰাৰ পিছতহে সিদ্ধান্ত ল'ব পাৰে। ধ্যানৰ পিছত আপোনাৰ শান্তভাৱে বহি ভাবিব লাগে যে আপুনি পুৱাৰ পৰা সন্ধ্যালৈ কি কৰিলে। আপোনাৰ বিবেকে আপোনাক মাত দিব কি ঠিক কৰিলে আৰু কি ভুল। মানুহে সকলোৰে পৰা লুকাই থাকিব পাৰে, কিন্তু নিজৰ পৰা নহয়। মানুহে নিজে ভাবিব লাগে যে তেওঁ ভুল কৰিছে আৰু নিজৰ সৈতে প্ৰতিজ্ঞা কৰিব লাগে আগলৈ তেওঁ এই ধৰণৰ ভুল কেতিয়াও নকৰে। কোনো ধৰ্মৰ পূজাৰীসকলৰ কথা শুনি মানুহে পথভ্ৰষ্ট নহ'ব লাগে। মানুহে নিজে বুজিব লাগে তেওঁ গড়ৰ অংশ নহ'ব লাগে, গড়ৰ নেতা হ'ব লাগে। মানুহৰ এইটো বুজা জনাৰ ক্ষমতা আছে। মানুহে আৰম্ভৰে পৰা ভুল কৰি আহিছে। ধৰ্মৰ নামত ঠগবোৰক অনুসৰণ কৰি, ভুল ৰাজনৈতিক দল অনুসৰণ কৰি এই মানুহে সৃষ্টি কৰা ধৰ্ম চলাবলৈ একচেছ কোনে দিলে? মানুহে নিজে দিলে। সমাধানৰ সংবিধান ক'ত? সমাধানৰ ধৰ্ম ক'ত? সমাধান কেতিয়া পৃথিৱীত আহিব? ৰাতিপুৱা আপুনি ৰাম নাৰায়ণ ৰামৰ জপ কৰক, ধ্যান কৰক। এইদৰে আপোনাৰ মনত শান্তি আহিব আৰু এই নামটো অলপ অলপকৈ আপোনাৰ নিশ্বাসৰ সৈতে জুৰি যাব। আপোনাৰ শৰীৰৰ ৰোমত বহি যাব।